আমি শাস্ত্ৰ কিয় শুনিব লাগে? শাস্ত্ৰক পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ, পঢ়িয়া পণ্ডিত নোহে যেন খিল পকাৰ। পঢ়িলে বস্তু কজানে শুদ্ধ হৈ চিত্ত, পঢ়িবেলা গয় শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। যে আমি ভাগৱত শুনাৰ উদ্দেশ্য জ্ঞান লাভ কৰিবলৈ আমি ভাগৱত শুনিব লাগে। আমি জ্ঞান লাভ কৰিলেও নহ'ব, আমি প্ৰয়োগ নীতিবিলাক শুদ্ধকৈ ব্যৱহাৰ কৰিবৰ কাৰণেও ভাগৱত শুনিব লাগে। ৰজা পৰীক্ষিতক এইকাৰণে যুগৰ ধৰ্ম, কলি যুগৰ ধৰ্ম ক'ব লগা হৈছিল। এতিয়া আমাৰ ভাগৱতে কৈছে যে কলি যুগৰ তিনিটা জাতিয়ে ভাগৱত শুনিবলৈ ইচ্ছা নকৰিব। আমাৰ আইসকলে বাপসকলে ধুনীয়াকৈ পঢ়িছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এহিতি নিজাতি, নুশুনিব মোৰ এইটো কথা কাণ পাতি। এতিয়া কোনে শুনিব? ৰাম শূদ্ৰ সবে ধৰিবে ক যত বেদ নীতি, আচৰিব নৱবিধ আমাত ভকতি। ৰাম সেহি হেতু শূদ্ৰ কুলে হৈব মই ইজাত, পৰমৰ শস্য কথা কহিলো তোমাত। এতিয়া প্ৰমাণটো আমি নিজক কৰিব লাগিব যে যি মানুহে আভিজাত্যক গৌৰৱ কৰে, যি বিদ্যাৰ গৌৰৱ কৰে, যি ধন সম্পত্তি গৌৰৱ কৰে, এইজনে সদ্যহতে ভাগৱত শুনাৰ পৰা বিৰত থাকিবই লাগিব। এইকাৰণে আমি নিজকে যেতিয়ালৈকে অজ্ঞানী আৰু শুদ্ধ বুলি অনুভৱ কৰিব নোৱাৰে, তেতিয়ালৈকে ভাগৱত শুনাটো ইমান সম্ভৱ নহয়। এইকাৰণে কলি যুগৰ ধৰ্মৰ সম্পৰ্কে ক'বলৈ যাওঁতে ইমান ধুনীয়াকৈ কৈছে যে কলি যুগৰ মানুহবিলাক পাপ পংকিত হৈ এই সংসাৰ চক্ৰতে জীৱবিলাক ঘূৰি ফুৰিব লাগিব। গতিকে আপোনালোকে সকলোৱে জ্ঞানপুষ্ট। আমাৰ পুৰাণে কৈছে নৰক আছে ৪৪ লক্ষ, ভাগৱতে কৈছে ২৭খন, আৰু স্বয়ং ভগৱন্তে অৰ্জুনক কৈছে মাত্ৰ ৪খন। এতিয়া আমি নিজক প্ৰশ্ন কৰিব লাগিব দেই, এই ৪খন নৰকলৈ আপুনি গৈছে নেকি? ৪খন নৰকত ভৰি দিয়া মানে ৮৪ লক্ষ নৰক স্পৰ্শ কৰা। আৰু ষষ্ঠ স্কন্ধ ভাগৱতত নৰকৰ বৰ্ণনা দিছে ২৭খন। আৰু সংক্ষিপ্তভাৱে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ৪খন নৰকৰ কথা কৈছে। লোভ মোহ কাম ক্ৰোধ নৰক ৰদাৰ,
হেন জানি ইহাক কৰিও ৰিহাৰ। এতিয়া নৰকৰ দ্বাৰ কেইখন? আমাৰ ভগৱান কৃষ্ণই কৈছে মাত্ৰ 4খন। লোভ, মোহ, কাম, ক্ৰোধ। এতিয়া আপুনি চাবচোন, আমাৰ প্ৰজাবিলাকে এই 4খনৰ কাৰণে খুব ধাবিত হৈ থাকে। লোভ, মোহ, কাম আৰু ক্ৰোধ। এই 4খন নৰকত যদি আপুনি গৈছে, ভক্তি বেভিচাৰ হ'বই। উপায় হেন জানি লোভ মোহ এৰিও আগ, তেবে সে সাত্ৰিক হইবা কহিলো তোমাক। এইকাৰণে ভক্তিৰ ক্ষেত্ৰত আমাক ভগৱান কৃষ্ণই কৈছে যে তোমালোকে পাৰিলে এই 4খন নৰকৰ পৰা বিৰত থাকিব লাগিব। এই 4খনৰ লগত সম্পৰ্ক ৰাখি যদি আমি ভকতি কৰিছো, তেতিয়াহ'লে ভগৱন্ত প্ৰভুৱে নিজেই নকৈ শুকমুনিৰ দ্বাৰাই ৰজা পৰীক্ষিতক শুনাব লগা হৈছিল। গতিকে বাপ বান্ধৱ আই মাতৃসকল, বেমাৰটো যেতিয়ালৈকে বেমাৰীয়ে অনুভৱ নকৰে, তেতিয়ালৈকে চিকিৎসা গ্ৰহণ কৰাটো সম্ভৱ নহ'ব। এই 4খন নৰকৰ একোটা বেমাৰ যদি আমাৰ নাই বুলি ভাবো, তেতিয়াহ'লে কথাটো বেলেগ। কিন্তু কম বেছি পৰিমাণে আমি এই 4খন নৰকৰ লগতে সম্পৰ্কটো ৰাখোঁ। এইকাৰণে ভগৱান কৃষ্ণই কৈছে, এই নৰকৰ পৰা বিৰত থাকিবলৈ হ'লে তোমালোকে প্ৰথম কৰিব লাগিব শ্ৰৱণ, তাৰ পৰা কৰিব লাগিব কীৰ্তন। তাতো আমি নিষ্ঠাৰ নাপাম, আমি সৎসংগলৈ যাবলৈ শিকিব লাগিবই। এইকাৰণে ভগৱান কৃষ্ণই কৈছে, আৰু মহাপুৰুষ শংকৰদেৱে ইয়াত সংযোগ কৈছে, এৰা স্বভাৱ ৰাইতে পাৰে কাহাৰ শকতি, দৈব বসে ঘটে যদি সাধুৰ সংগতি। এইবিলাক আমি স্বভাৱ ত্যাগ কৰিবলৈ হ'লে আমি সাধুৰ সংগলৈ যাবই লাগিব। এতিয়া সাধু বুলি কাক আমি ল'ম? ৰামে সৰ্বধৰ্ম ত্যাজি যিটো মোকে ভজয়, তাৰ নাম সাধু মাতৃ জানিবা নিশ্চয়। এইকাৰণে ভগৱান কৃষ্ণই কৈছে যে স্বভাৱ এৰাইতে পাৰে কাহাৰ শকতি, দৈব বসে ঘটে যদি সাধুৰ সংগতি। আৰু ঘোষাত মহাপুৰুষ মাধৱদেৱে লিখিছে, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। এই ধৰ্মবিলাক আমি যেতিয়ালৈকে গ্ৰহণ নকৰিম, মানে 365 দিনে এদিন মনত ৰাখিব, এবছৰ 364 দিন যদি আপুনি ভকত সেৱা নকৰে, নামঘৰলৈ আহি নমস্কাৰ এটা কৰিবলৈ সময় নাপায়, পিতৃ মাতৃক যদি শ্ৰদ্ধা নকৰে, আপুনি 365 দিনৰ লেতেৰা মলিবিলাক এদিনত আহি পেলাই চফা কৰিব নোৱাৰিব। সেইকাৰণে আমি পাৰিলে ভকতৰ সংগলৈ যাব লাগে। ভকতৰ সংগলৈ গ'লেও আমি চফা নহ'ম যদি নিয়মটো ভুল হয়। এতিয়া নিয়মটো আমাৰ ভাগৱতে কৈছে,
অ কৃষ্ণ ভকতক দেখি করে নমস্কার, দহে কোটি কোটি পাপ জানিবা তাহার। আমি নামঘৰলৈ আহিলে নহব, আমি ভকত দেখিলেও নহব, আমি পাৰিলে নমস্কাৰ কৰিবলৈ শিকিব লাগে, মানে ভক্তি কৰিবলৈ আৰম্ভ কৰিব লাগে। লাভ কি হব? এহি পুণ্যে বংশে গোয়া বিষ্ণুৰ পুৰিত, পৰম আনন্দে থাকে মাধৱৰ সহিত। এইকাৰণে চাৰি বেদ 14 শাস্ত্ৰ মুখস্থ থাকিলেও আমি ভকতি কৰাটো সম্ভৱ নহয়। যেতিয়ালৈকে ভকতক সেৱা নকৰিম, যেতিয়ালৈকে ভকতক ঈশ্বৰ জ্ঞান নকৰিম, যেতিয়ালৈকে ভকতক আত্মা বুলি জ্ঞান কৰিব নোৱাৰিম। ইয়াত নমস্কাৰ কৰি অহাকালি ৰাস্তাত যদি আপুনি তৰ্জনী আঙুলি দেখুৱাই ভকতজনক গালি পাৰে, ইয়াত সেৱা কৰা লাভটো আমি নাপাম। এই মাধ্যমটো আমাৰ বাহিৰত থাকিব লাগিব, ভিতৰত থাকিব লাগিব। আজি ইয়াতে নমস্কাৰ কৰি অহা কালিলৈ যদি একেজন ভকতকে আকৌ গালি পাৰি দিওঁ, আমাৰ যথেষ্ট অপকাৰ হ'ব বুলি ভগৱন্তই নিজেই কৈছে। অ মোৰ ভকতক যদি ৰাগত দেশ নিন্দা কৰে, শৰীৰত দুখক দিয়, আয়ুশ্ৰী নষ্ট হয় জানা তাৰ নিষ্ঠ। সত্য কৰি কহিলো নিশ্চয়, যে আজি নমস্কাৰ কৰি যোৱা ভকতজনক কাইলৈ যদি বাটে পথে দেখি পেলাই আপুনি গালি পাৰিলে বা বিদ্ৰোহ ভাৱ মনলৈ আনিলে, ভগৱন্তই কৈছে তোমাৰ পৰা মই 3টা সম্পদ লৈ যাম। 1 নম্বৰ নিব আয়ুষ, 2 নম্বৰ নিব শ্ৰী, আৰু 3 নম্বৰ নিব আমাৰ পৰা প্ৰতিভা। এই 4টা বস্তু ভগৱন্তই ভকতক নিন্দা কৰিলে লৈ যাব। এইকাৰণে এইকণ সময়লৈ কৈছে যে যিসকলে নিজকে ক্ষুদ্ৰ বা অজ্ঞানী বুলি নাভাবে, তেওঁলোকে ভগৱন্তৰ ভকতক সেৱা কৰাটো ইমান সহজ নহয়। গতিকে আমি এই সহজ সুলভ কথাবিলাক কোনোবাই গ্ৰহণ কৰা নকৰাটো আমাৰ প্ৰয়োজন নাই। আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে কৈছে তুমি নিজে আচৰণ কৰিবলৈ শিকিবা। তোমাৰ যদি আচৰণ শুদ্ধ হয় 10 জনে তোমাৰ পৰা আদৰ্শ গ্ৰহণ কৰিব। গতিকে ভাগৱত পঢ়ি, ভাগৱত শুনি, ভাগৱত ধৰ্ম যেতিয়ালৈকে পালন নকৰিম তেতিয়ালৈকে ভগৱন্তৰ কৃপা আমি কলি যুগত লাভ কৰিব নোৱাৰিম। ইয়াৰ পাছৰ পদে কি কৈছে আমি অকণমান শুনি লওঁ। এই ৰজগুণ বিতিহাস হৰিষ মিলয়, তেখনে জানিবা ভৈলা ত্ৰেতাৰ উদয়। এই যেতিখনে মিলে লোভ দম্ভ অহংকাৰ, ত্ৰিশয় সন্তোষৰ মোহয় অপমান, এই কৰে কাইম কৰ্মৰ যো তম বিতৃষয়, তেখনে জানিবা ভৈল
দিলা ধাপৰ উদয় কপতি দূৰ কুমতি নিদ্ৰা হিংসা শোক ভয় দিন দুখ বৃষাদতা মহবিত্ৰিশ বাৰু কৃষ্ণ যে ইমানকণ সময়লৈকে আমাক ভাগৱতে ক'লে আৰু আমি যদি অকণমান বুজি পাওঁ তেতিয়াহ'লে কথাটো ঠিক গ্ৰহণ কৰাত অসুবিধা নহ'ব। এতিয়া আমি সকলোৱে জ্ঞাত যে আমাৰ জীৱবিলাক তিনিটা গুণেৰে জীৱবিলাক বন্দী হৈ থাকে। যে আপোনালোকে জনা কথাহে মই কৈছোঁ, যিগৰাকী ৰজাই মাতৃৰ গৰ্ভতে বিষ্ণুক পাইছিল, দৰ্শন পাইছিল, তেওঁ স্বীকাৰ কৰিবলৈ যাওঁতে ধ্যানস্থ এজন মুনিক তেওঁ কিয় এই কৰ্মটো কৰিব লগা হ'ল? আমাৰ দৃষ্টিৰে যদি চাওঁ তেওঁ সেইটো কৰিব নালাগিছিল, কাৰণ মাতৃৰ গৰ্ভতে যেতিয়া ভগৱান বিষ্ণুক তেওঁ সাক্ষাৎ পাইছিল আৰু সেইকাৰণে তেওঁৰ নামটো আছিল বৈষ্ণৱ ৰজা। বিষ্ণুক দৰ্শন কৰাৰ কাৰণে তেওঁ নাম পাইছিল বৈষ্ণৱ ৰজা। কিন্তু তেওঁ গৈ নীতি বিৰুদ্ধাচৰণবিলাক কিয় কৰিব লগা হ'ল? ইয়াৰ পৰা আমাক ভাগৱতে বুজাইছে যে তেওঁ ৰস আৰু তম গুণত ব্ৰতি থকাৰ কাৰণে ধ্যানত মগ্ন হৈ থকা সমীখ মুনিকো তেওঁ চিনি নাপালে। যেতিয়া গৃহত গৈ হস্তিনা পালেগে, হস্তিনাত পাই যেতিয়া মুকুটটো থলেগে আৰু প্ৰাপ্যৰ মুকুটটো পিন্ধাহেঁতেন হয়তো তেওঁ নহ'লহেঁতেন। জৰাসন্ধক বধ কৰি যিটো মুকুট আনি থৈছিল, এই মুকুটটো পৰিধান কৰি কৰাৰ কাৰণে তেওঁ হিতাহিত জ্ঞানবিলাক পূৰ্ণ হৈ গ'ল, যাৰ কাৰণে তেওঁ কৰিব নলগা কৰ্ম এটা কৰি গ'ল। আৰু যেতিয়া মুকুটটো গৈ হস্তিনাত খুলি দিলে, তেওঁ অনুতাপ কৰিছিল যে মই বাৰু অৰণ্যত কৰিব নলগা কৰ্ম এটা কৰিলোঁ, অনুতাপ কৰি গ'লে। আৰু লগে লগে সমীখ মুনিয়ে 3জন শিষ্যক পঠাই দিলে। সমীখ মুনিও জানে আচলতে তেওঁ যে বৈষ্ণৱ ৰজা কিয় এইটো কাম কৰিলে। তেওঁ গৈ ঘৰ ওলাই গ'ল, বৈষ্ণৱ মানে অৰ্থাৎ মুনিসকলে দেখিলে তেতিয়া বৈষ্ণৱ ৰজা পৰীক্ষিতে অনুতাপ কৰিছে, অপাপ কৰি যদি অনুতাপ কৰে তাৰ ভৈল পায় চিত্ৰ কৃষ্ণক স্মৰণে সেহে মুখ্য পায় চিত্ৰ কহিলো ইটো নিত। এইকাৰণে দ্বাদশ ভাগৱতে কৈছে হে ৰাম যেতিখনে মন যাই পাপ কহ তুমি তেতিখনে জানিবা আহি পাইলে কলি। যে আমি কলিক আমন্ত্ৰণ জনাবই নালাগে। আমাৰ যদি মনটো পাপলৈ গুচি যায় তেনেহ'লে কলি আহি আপোনাৰ দেহত প্ৰৱেশ কৰিবই। আৰু কলি প্ৰৱেশ কৰাৰ লগে লগে আপুনি এই তিনিটা গুণৰ অধিকাৰী হৈ যাব, লগে লগে হৈ যাব। আপুনি তাৎক্ষণিকভাৱে হয়তো ৰসগুণ হৈ যাব পাৰে, তাৎক্ষণিকভাৱে হয়তো তম গুণ হৈ যাব পাৰে, আৰু একেজন গৈয়ে সৎগুণৰো অধিকাৰী হৈ গুচি যাব পাৰে। এইবিলাক হ'ল কেৱল গুণ কৰ্ম বুলি কৈছে। তাকে যেনিবা তিনিটা ভাগত বিভক্ত কৰিছে, সত্য, দ্বাপৰ, ত্ৰেতা আৰু কলি, 4টা ভাগত বিভক্ত কৰিছে। যে আমাৰ দৈনন্দিন কৰ্মসূচীখন
আমাৰ মহাপুৰুষে 4টা ভাগত বিভক্ত কৰিছে। আমি সঁচা কথাই, আমি পুৱাতে যদি কাৰোবাক দেখোঁ, পুৱাতে যদি কাৰোবাক লগ পাওঁ, সদ্যহতে ফাঁকি কথা কোৱা মানুহটোও ফাঁকি কমকৈ ক'ব যে ৰাতিপুৱাই বুলি এটা সঁচা কথাও ক'ব পাৰে, তেতিয়া সেইটো সত্য বুলি কৈছে। আৰু এটা সময়ত জাপৰ বুলি কৈছে, এটা সময়ত ত্ৰেতা বুলি কৈছে, আৰু এটা সময়ত কলি বুলি কৈছে। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, এতিয়া কলি যুগৰ সময়টো নিৰ্ণয় কৰিছে, আপোনালোকে পাঠৰ পৰা গম পাইছে। এতিয়া আমাৰ কলি যুগৰ সময়ত বহুত আই মাতৃয়ে হওক, যুৱক যুৱতীয়ে হওক, আমাৰ ঘৰত নথকা ঘৰো আমাৰ মাজত আজিও আছে। সেইকাৰণে যিটো দুমোজা সময়, ৰাতিও নহয় দিনো নহয়, এই সময়কণ আমি কি কৰিব লাগে? ঈশ্বৰ উপাসনা কৰিব লাগে, ধূপ এডাল জ্বলাব লাগে, নমস্কাৰ এটা কৰিব লাগে, আৰু তেতিয়া আমাৰ মনলৈ কলিটো নাহে বা কলিৰ অনুভৱটো নহয়। কিন্তু এতিয়া আমাৰ বহুত অনুষ্ঠান প্ৰতিষ্ঠান বা আই বা বাপক দেখা পোৱা যায়, সেই সময়ত স্বাস্থ্যৰ কাৰণে ফুৰিবলৈ যায়। এতিয়া ফুৰিবলৈ যাব লাগে, ৰাতিপুৱা 4টাত উঠিব লাগে, উঠি পেলাই এপাক ঘূৰিব লাগে। এতিয়া আমাৰ বিপৰীত হৈছোঁ আমি সন্ধ্যা হ'লে ফুৰিবলৈ যাওঁ আৰু ৰাতিপুৱা 9-8 বজালৈকে আমি শুই থাকোঁ। এইটো আমাৰ ধৰ্ম কেনেকৈ হ'ব? সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, ভাগৱত অকল ঈশ্বৰ উপাসনা কৰা সামগ্ৰী বুলি ভাবিব নালাগে। ভাগৱত স্বাস্থ্য সম্পৰ্কীয় কিছুমান ইয়াত কথা আছে, আমি তাক লৈ পালন কৰাটোৱে হ'ব ভাগৱত ধৰ্ম। আজি ভাগৱতে ক'লে কোনো সোনকালে নুঠে বাপসকল। যদি ডক্তৰ এটাই কৈ দিয়ে অহা কালিৰ পৰা আপুনি সোনকালে উঠিব লাগিব, তেতিয়া গম পাব যে মোৰ জীয়াই থাকিবলৈ বেছি দিন আৰু নাই। কিন্তু ভাগৱতে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে কৈছে, শ বছৰ আগতে কৈছে, এইবিলাক আমি তত্ত্বভাৱে বুজি পোৱা নাই। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, শাস্ত্ৰক জানয় যদি তত্ত্ব নাজানয়, হুই নুহি নুগুচয় মনৰ সংশয়। আমি একদম তত্ত্বৰূপে যদি আজি দৰ্শনবিলাক গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ বুজিবলৈ আৰু জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ আমাৰ যথেষ্ট সুবিধা হ'ব বুলি আমি ভাবিছোঁ। এতিয়া এইকণ সময়লৈকে আমাক ভাগৱতে ক'লে, আমি অনুভৱ কৰোঁচোন দে বাপসকল। এতিয়া আপোনালোকে চাব, জাতীয় পোচাকৰ আমাৰ অভাৱ হৈছে বৰ্তমান সময়ত। এতিয়া পোচাক যেনেকৈ এটা সময়ত লজ্জা নিবাৰণৰ কাৰণে পোচাক পিন্ধিছিলে এটা সময়ত, কিন্তু এতিয়া পোচাক আৰু ব্যৱহাৰ কৰাৰ দিনৰ পোচাকৰ মাজত কিন্তু গুণগত পাৰ্থক্য আছে। এতিয়া অকল যুৱকসকলক দুখ দিলেই নহ'ব, আমাৰ মাৰ্জিত সাজ পোছাক আমাৰ ছোৱালীজনীয়ে পিন্ধিছে নাই চাব লাগিব। মাৰ্জিত সাজ পোছাক আমাৰ আই মাতৃসকলে পিন্ধিছে নাই চাব লাগিব। মই এতিয়াৰ পৰা 4 ঘণ্টাৰ আগত এখন বিয়ালৈ গৈছিলোঁ। খালি গহনা দেখুৱাবলৈ গৈছে সকলো, কোনো কাপোৰৰ মৰ্যাদা যেনেকৈ ল'ব লাগে নাই লোৱা। কিন্তু যিমান দামী চেইন আছে, অৰ্ধ নগ্নৰ নিচিনাকৈ বস্ত্ৰ পৰিধান কৰি আই মাতৃসকলে বিয়া খাবলৈ গৈছে। মই আচৰিত হ'লোঁ, এইখন আমাৰ শংকৰ মাধৱৰ দেশ হয় নহয়, মই চিন্তা কৰিছোঁ বাপ। তাত আউল লাগিবই, কিয় নালাগিব? আউল লগাটো নিশ্চিত বুলি ভাগৱতে আমাক কৈছে যে মাতৃসকলে পোচাক পিন্ধিব লাগে বুলিহে পিন্ধিব, কিন্তু আকৃতি হ'ব বেশ্যাৰ নিয়ম। আৰু 2 নম্বৰত কৈছে, তেনেবিলাক কৰ্ম কৰিলে কলিয়ে আহি তেওঁলোকৰ গৃহত বোলে বসবাস কৰিবই।
সেইকাৰণে আপোনালোকে জানি ভাল পাব, আমাৰ ওচৰ চুবুৰীয়া এখন দেশ আছে, তেওঁলোকে আই মাতৃসকলে পুৰুষক মুখ নেদেখুৱায়। মই নামটো নকওঁ, আপোনালোকে জানিবই। আই মাতৃসকলে পুৰুষক মুখ নেদেখুৱায়। মানে দেশখন হ'ল পুৰুষ প্ৰধান দেশ, তাত মহিলাৰ সংখ্যা কম। এইকাৰণে পুৰুষসকলে তেওঁলোকক নেদেখাকৈ তেওঁলোকে পোছাক পৰিধান কৰে। কিন্তু আমাৰ ইয়াত কিন্তু ব্যতিক্ৰম। ইয়াত আমাৰ কাপোৰ কমকৈ পিন্ধে, লজ্জা নিবাৰণ নকৰে, পিন্ধিব লাগে বুলিহে কাপোৰ পিন্ধা মানুহ আমাৰ মাজত আছে। এয়া আমাৰ ভাগৱতে বৰ সুন্দৰকৈ বৰ্ণনা দিছে। তাৰ পাছত লিখিছে, 2 নম্বৰ লিখিছে, বাপসকলে পঢ়ি গৈছে যে ঈশ্বৰৰ কথাবিলাক নাজানিলেও মই জনাটোৱে সঁচা বুলি ক'ব লাগিব। আজি বহুতে তেনেকৈ ক'ব যে মই যিটো সিদ্ধান্ত দিম এইটোহে সিদ্ধান্ত হ'ব বুলি আজি বহুতে মানি ল'ব লাগিব। এইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে তাৰ ওপৰত, নাজানে শাস্ত্ৰৰ জীৱাসে তাকে কয়, চেদিবেক নপাৰে সংশয়, তথাপিতো গুৰু বোলাই ফুৰয় লোকৰ মাজে, মান্য শতকাৰ খুজিল। এইবিলাক হৈ থকা কথা, কাৰণ মোৰ বাহিৰে আনক কোনো সন্মান কৰিব নহয়। মই যিটো ক'ম সেইটোৱে হ'ব লাগে বুলি আমাৰ এছামে আজিও আমি তেনেকৈয়ে ব্যাখ্যা কৰি আছোঁ, মোৰটোৱে হ'ব লাগিব। আৰু 2 নম্বৰ লিখিছে, কুটুম্ব গৃহস্থী সবে ধৰিবে কবেশ, চলে ভিক্ষা মাগি ভূমি বেক দেশ দেশ। মানে উপাৰ্জনৰ কাৰণে, ধন ঘটিবৰ কাৰণে কোনো কাৰণত কোনেও কুণ্ঠাবোৰ নকৰিব। যিকোনো প্ৰকাৰে ধন ঘটিবলৈ চেষ্টা কৰিব, লাগিলে একেবাৰে তললৈ গুচি যাব, তথাপিতো ধন লাগিব বুলি তেওঁলোকে ধনৰ কাৰণে ধাবিত হৈ যাব। কথাটো সঁচা। মই এটা উদাহৰণ ক'লে ভাল লাগিব যে আমাৰ কাষৰে এখন ঘৰ আছিল, অলপ মানে ওচৰ চুবুৰীয়া গাঁৱৰে। 3জন ল'ৰা আছে আৰু পিতৃ আৰু মাতৃ। এতিয়া তেওঁলোকে 3জনে ধন ঘটিবলৈ যায়। এতিয়া RCC ঘৰটো 2 তালা বনাইছে। মই সুধিলোঁ কেনেকৈ? বোলে এইটো আমি বাহিৰৰ পৰা অনা পইচা বুলি মোক কৈছে। ইমান পইচা আছেনে? বোলে নাই, আমি বাহিৰত গৈ এনেকৈ পইচাটো আনো, আনি পেলাই ঘৰ বনোৱাটো সঁচাই পেলাই হৈ আছে ঘটনা। গতিকে আজি ভাগৱতে তাকে প্ৰমাণ কৰিছে যে নকৰা কৰ্ম লাজ ভয় ঘিণৰ ত্যাগ কৰি জীৱবিলাকে কৰিবলৈ আগবাঢ়ি যাবই। এইকণ সময়লৈকে আমাৰ আই মাতৃসকলৰ এটা বাস্তৱ ছবি মহাপুৰুষে অৱগত কৰিছে। এই কথাটো আই মাতৃসকলে অনুভৱ কৰিবচোন দেই, কথাটো সঁচা নে মিছা। 1 নম্বৰ, খুব ঠাউকতে বহু মিছা কথা ক'ব পাৰে বুলি কৈছে। 1 নম্বৰ কৈছে দেই, যে সকলো আই মাতৃয়ে ঠাউকতে মিছা কথা কোৱাৰ অভ্যাসটো কৰিব, আৰু লগতে পুৰুষতকৈ বেছি শক্তিবন্ত বুলি নিজকে ভাবিব। মানে বাপসকলে কৰিব নোৱাৰা কামটো আই মাতৃসকলে কৰিম বুলি সাহসতাৰে ওলাই যাব। এইসকল আই মাতৃসকলৰ স্বভাৱ যে মিছা কথা ঠাউকতে ক'ব আৰু শক্তি প্ৰদৰ্শন কৰিব। আৰু 3 নম্বৰ লিখিছে, বেপাৰীসকল, মানে যিসকল সাউদ বুলি কোৱা হয়, বেপাৰ বুলি কোৱা হয়, বেপাৰীসকলে ব্যৱসায়ত্মিকা বুদ্ধিৰ দ্বাৰা বেপাৰ নকৰিব। এবছৰ বা ছমাহতে লাল বাতি জ্বলি যাব বেপাৰবিলাক। এইকাৰণে বেপাৰ কৰিবলৈ হ'লে আমাৰ ভাগৱতে গীতাই কৈছে,
ব্যৱসায়ত নিকা বুদ্ধিৰ দ্বাৰাই যেতিয়ালৈকে বাণিজ্যত আগ নবঢ়া তেতিয়া বাণিজ্যৰ পৰা আমি উপাৰ্জন কৰাটো সম্ভৱ নহ'ব। একদম বাস্তৱ ছবিটো চাবচোন। এইটো বহাগ মাহ আছিল। বিহুৰ কাৰণে গৰুক গা ধুৱাবৰ কাৰণে বহুতে বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰে। আমাৰ এজন ভকতে এবস্তামান ডাঙৰ লাও লৈ পেলাই বহি আছে। আমাৰ যিসকল বৈষ্ণৱ বা যিসকল ভকতে তেওঁক চিনি পায়, চিনি পাই কৈছে, প্ৰভু লাও বোলে একদম অনাদানতে দিম, আপুনি 10 টকাত লৈ যাওক, 1 কেজি। 10 টকা লৈ গৈছে। এজন অচিনাকি বেপাৰী আকৌ অলপ ইফালে সোমাই আছিলে। তেওঁ কৈছে, আপোনালোকক মূলে মূলে দিম, 5 টকা দিয়ক। চাব, ভাগৱত জ্ঞান থকাজনে মূলে মূলে দিছে 10 টকা, ভাগৱত জ্ঞান নথকাজনে মূলে মূলে দিছে 5 টকা দি আপুনি কোনটো বিশ্বাস কৰিব? এইবিলাক কলিযুগত হ'ব বুলি ভাগৱতে কৈছে যে খুব তাৎক্ষণিকভাৱে ফাঁকি কথা ক'ব আৰু ফাঁকি কথা কৈ বাণিজ্য কৰিব। বাণিজ্যৰ উপাৰ্জন কৰা ধনেৰে তেওঁ আনন্দ আৰু শান্তিত জীৱন কটাব নোৱাৰিব। এইকাৰণে এই দৰ্শনটো ভাগৱতে আমাক দিছে যে মিছা মাটি সাউদে কৰিব কিনা বিকা, জীৱে সম্পদতো কৰি নিন্দিব জীৱিকা। নিন্দিব জীৱিকা। গতিকে তেওঁলোকে ব্যৱসায়ৰ বুদ্ধিটো নাজানিব, হিচাপত গৈ বেছি লাভ ল'বলৈ চাব, লাভ লৈ বেপাৰ বাণিজ্যটো খুব কম দিনৰ ভিতৰতে ধ্বংস হৈ যাব। এইটো হ'ল আমাৰ বাণিজ্য কৰাৰ নিয়ম বুলি কৈছে। এতিয়া একদম বাস্তৱ ছবিটো চাব দেই। যদি আইগৰাকীৰ স্বামীজন দেখিবলৈ বৰ ভাল হয়, তেতিয়া চিনাকি কৰিব, এইজনী মোৰ স্বামী। যদি আইগৰাকীতকৈ দেখিবলৈ বেয়া হয়, তেতিয়া আইগৰাকীয়ে চিনাকি কৰিবলৈ লাজ কৰিব বুলি কৈছে। এইবিলাক হৈ থকা ঘটনা বাপ। তাৰ পৰা লিখিছে, একেদৰে ভাৰ্যাগৰাকী যদি দেখিবলৈ বেয়া, স্বামীগৰাকীয়ে ক'ব, জানো পাই আহিছে নাই, ক'ত গ'ল ঠিক নাই। আৰু যদি অকণমান দেখিবলৈ ভাল হয়, এই যে ধুনীয়াকে সেই ওখকে বগাকে দেখা নাই, সেইগৰাকীয়ে আমাৰ। এইটো হৈ আছে নেকি বাৰু? স্বামী ক্ষীণমিন কলেবৰ খেলি মেলি হ'লে ভাৰ্যাগৰাকীয়ে ক'ব, আহিছে নাই পাৰো, জানো দেখা নাই দেখোন। আৰু ভাৰ্যাগৰাকী যদি দেখিবলৈ বেয়া, স্বামীয়ে ক'ব, জানো পাই আইগৰাকী ওলাইছিল, এতিয়া পোৱাহি নাই দেখোন। এইবিলাক একো এখন বাস্তৱ ছবি। মই এটা চমু উদাহৰণ দিছোঁ। এগৰাকী আয়ে ইমান ধুনীয়াকৈ ভকত শুশ্ৰূষা কৰে। এদিন মই ক'লো, বা আই, আপোনাৰ স্বামীগৰাকী অকণমান চিনাকি কৰি দিব। মানে 3টা অনুষ্ঠান মোক চিনাকি কৰি দিয়া নাই। 4 নম্বৰত ক'লে, মইতো এৰা নাই ভাই, ধৰি আছোঁ কথাটো, মোক দেখুৱাবই লাগিব। তাৰপৰা স্বামীগৰাকীয়ে দেউৰী কাম কৰে, চাব দেই, মানে অৰ্থাৎ এই বিতৰণ কৰে প্ৰসাদ। এতিয়া তাই যিটো ফেশ্বনত আছে, তাই দেখুৱাই কেনেকৈ এতিয়া মোক। তাই ভাবিছে, এইটো চিনাকি কৰিলেতো মোৰ সন্মান যাবা, সন্মান বাঢ়িবহে তোমাৰ। ঈশ্বৰৰ কৰ্ম কৰিছে, 100 জনক নৈবেদ্য খুৱাইছে, কৃপা লৈছে, এইজনক আপুনি নিজ বুলিতো ভাবিলে নহ'ব। মানে পোচাক চালো তেওঁৰ লগত নিমিলে, তেওঁ গতিকে মই চিনাকি কৰি দিবলৈ লাজ কৰিছে। এইবিলাক আমাৰ হ'ব বুলি কৈছে। আৰু 2 নম্বৰ চাব দেই, যদি বিয়া বাৰু পাতে, পৰিয়ালৰ কাকো ষ্ট'ৰ ৰুমৰ চাবিটো নিদিয়ে, দিব কাক? খোল খালিয়ে কওক। এইটো ভাগৱতে কৈছে, আমাৰ কথা একো নাই। পৰিয়ালত যদি বিয়া হয় বা ঘৰখনত বিয়া হয়, চন্দুকৰ চাবিটো খোলখালীয়েকে হয় পাব, নহয় পৰিয়ালৰ কোনোবাই পাব। মানে এই মাতুল বংশহে পাব, পিতৃ বংশৰ কোনেও নাপায়। কাৰ নাপায়? এই ইমান ধুনীয়াকৈ কৈছে, যত গৃহবাস ভাৰ্যাৰে খেদাস,
কহিলো পৰম আৰ্যা বানৰকে যেনে নৈত্যকে নচুৱাই স্বামীক নচুৱাই ভাৰ্যা। যিগৰাকী বাপে ভাৰ্যাৰ কথা মতে 24 ঘণ্টা চলে, সেই ভাৰ্যাগৰাকীয়ে কথাত স্বামীয়ে তেনেবিলাক কৰ্ম কৰিবলৈ হয় নহয়। আপোনালোকে চাব যে ককাই ভাই ইষ্ট মিত্ৰ কুটুম্বৰ ওপৰত বিশ্বাস নাথাকিব, খালি মাতুল বংশৰ ওপৰতহে বিশ্বাস থাকিব। এই কথাবিলাক ইমান সুন্দৰকৈ ভাগৱতে দেখুৱাইছে। আমি নিজৰ বাস্তৱ জগতক চাব লাগে, বেমাৰটো হয় নেকি বাৰু, আৰু নহ'লেতো ভাগৱতে কেতিয়াও নেলেখে। একদম অন্তৰ্দৰ্শন এইবিলাক। এই বেমাৰবিলাক আমাৰ মাজত কলি যুগত থাকিবই। কাৰ থাকিব? যি ভাৰ্যাৰ দাস হয়, যি স্বামীৰ দাস হয়, সেইসকলৰ কাৰণে এই কৰ্মবিলাক থাকিবই। এইকাৰণে ভাৰ্যাৰ দাস হ'ব নালাগে, মনত ৰাখিব দেই। ইয়াৰ বহুত উদাহৰণ আছে, সময় হ'লে আমি আলোচনা কৰিম। এটা পদো আমি এৰিব লগা নাই বুলি ভাবিছোঁ দেই, একদম আলোচনা থাকিব লাগিব আমি। যে আমাৰ প্ৰথম ক'লে যে ৰজায়ে প্ৰজাৰ দুখ দুৰ্গতি বুজি নাপাব, হিচাপতকৈ বেছি কৰ কাটল লৈ প্ৰজাক ঋণগ্ৰস্ত কৰিব। এইটো হৈ আছে এতিয়া। মই 12 বছৰ মই মানে খাজানাই দিয়া নাই। সেইদিনা মোক ক'লে আপুনি পইচা কেইটা দিব, মোক দিব লাগিব, লাহে লাহে দিব লাগিব। আগতে গাত নালাগে, এতিয়া যেতিয়া পৰিমাণটো বাঢ়ি গ'ল, এতিয়া বহু প্ৰজাই ৰজাক কৰ দিবৰ পৰা অৱস্থাটো নাথাকে। আৰু আই মাতৃসকলে শুনিবচোন, কিমান সুন্দৰ দৃষ্টান্ত দিছে যে শীতকালত গা ধুব বাথৰুমৰ ভিতৰত। মই এটা উদাহৰণে দিছোঁ। আৰু গৰমকালি গা ধুব বাথৰুমৰ বাহিৰত। গম পাইছেনে কথাবিলাক বাৰু? আৰু আই মাতৃসকলে এই লেপনটো মানে অৰ্থাৎ ইয়াত ঘঁহাটো বেছি হ'ব, গা ধোৱাটো কিন্তু কমি যাব। ভাগৱতে কৈছে আমাৰ কথা একো নাই, মানে এদিন গা নুধুলেও চলি যাব, লেপনটো কিন্তু কমিবলৈ নহ'ব। গতিকে এইবিলাক আমাৰ হৈ থকা ঘটনা। বাপ এতিয়া বাথৰুমত গা ধুইছেই নে, কাপোৰে সলাই নে, ভগৱন্তই জানে। আৰু আই মাতৃ সলাই কিন্তু মুখখন কিন্তু একেই থাকে। বহুত আই মাতৃ তেনেকুৱা দেখিছোঁ। গম পাইছেনে? আগদিনাখন ৰঙা ফুটটো ইয়াত নাযায়, বহুতৰে গা ধুৱে। সেইবিলাক গা পানী গাতেই লাগে নে ৱালতে লাগে, ভগৱন্তই জানে আৰু মাতৃসকলহে জানে। কিন্তু মেকআপটো হ'লে কোনো কাৰণত ক্ষতি নকৰিব বুলি ভাগৱতে কৈছে। আমাৰ কথা একো নাই, সঁচা মিছাটো আপোনালোকে চাব। গতিকে এবাৰ গুৱাহাটী মহানগৰীত ৰাতিপুৱা গা ধুবলৈ গৈছোঁ। মোক এটা চাবোন দিছে, চাবোনটোৰ মূল্য হেনো 2000 টকা। আমি 10 টকীয়া চাবোন ঘঁহা মানুহ ভাই, 2000 টকা দিছে নহয় মোক। চাবোনটোৰ দাম বোলে 2000 টকা। বোলে কি? বোলে এইটো ঘঁহিলে স্কিনটো ঠিক থাকে আৰু খুব বগা হয় বুলি কৈছে। চাওকচোন মানুহ কলৈ গৈ আছো। সেইকাৰণে কুন্তীয়ে কোৱাৰ দৰে, এৰা শ্ৰী ভৈলে মন ভুলৈ কৰৈনা নাকাম, সম্পদতো নাপাৰোলৈ বেকত বনা। হে প্ৰভু, তুমি মোক যিটো চেহেৰা দিলা, ইয়াতকৈ বেলেগ চেহেৰা মোক নালাগে। কেলৈ? ইয়াতকৈ যদি বেছি ভাল চেহেৰা দিয়া, মই তোমাৰ নামটো ল'বলৈ পাহৰি যাম। গতিকে ভগৱন্তৰ নামটোৰ পৰা বঞ্চিত হওঁ বুলি মাতৃ কুন্তীয়ে ভগৱন্তক কৈছিল যে তুমি গৰ্ভস্থৰ পৰা ভূমিষ্ঠ হোৱালৈ যিটো চেহেৰা দিলা, ইয়াতকৈ চেহেৰা আৰু মোৰ কোনো প্ৰয়োজন নাই। গতিকে আজি আমাৰ সমাজ কলৈ গৈ আছো?
আমাৰ খালি মেকআপটো লাগে, গা ধুৱক কিংবা নুধুৱক বুলি আমাৰ ভগৱন্ত প্ৰভুসকলে কৈছে যে নালাপিব স্থিক লোকে নকৰিবে আন, নহৈবেক বসন ভূষণ অন্নপান, শুকাইবেক শৰীৰ একো নপাইবে আহাৰ, হৈবেক কলিত লোক পিশাচ আকাৰ। গতিকে আহাৰৰ নিয়ম নীতি নাথাকিব, নিদ্ৰাৰ নিয়ম নীতি নাথাকিব, মানে শয়ন ত্যাগ কৰাৰ নিয়ম নীতি নাথাকিব। এইবিলাক একদম বাস্তৱ ছবি দিছে। এতিয়া আপোনালোকৰ ঘৰত বেমাৰটো আছে নাই নাজানো, আমাৰ ঘৰবিলাকত কিন্তু বেমাৰবিলাক দেখিবলৈ পোৱা যায়। 12-1 বজালৈকে মোবাইল চাব, ৰাতিপুৱা কেইটাত উঠিব লাগে বুলি ক'লে 9টা আগত নুঠা মানুহ আমাৰ মাজত আজিও আছে। মানে শয়নৰ নিয়ম নাই, আহাৰৰ নিয়ম নাই, আৰু শয়ন ত্যাগ কৰাৰ নিয়ম নোহোৱা হৈ যাব বুলি কৈছে ভাগৱতে। গতিকে এইবিলাক ঘৰে ঘৰে বেমাৰবিলাক আছে, আমাৰ নাইকিয়া নহয়। এতিয়া আমাৰ ফালে দে, ইয়াত মই নকওঁ বাৰু, আমাৰ ফালে স্বামীয়ে ক'ৰবাত ভাত জাক জগোৱা দেখিবলৈ পোৱা যায়, উঠাই দিয়েগৈ, উঠা সেই উঠা, সময় হ'ল। ইয়াত হৈছে নাই মই নাজানো, আমাৰ ফালে ভাত জাক জগাব লগা হয়, সেইখনে হ'ল সংসাৰ। এতিয়া আগৰ দিনত কি আছিল, স্বামী উঠাৰ আগত ধুনীয়াকৈ ঠাই চফা কৰাৰ পাছত স্বামীয়ে সাৰ পুৱায়। এতিয়া উল্টা হৈছে, স্বামীয়ে সাৰি পেলাই ভাত জাক সাৰ পোৱা মানুহ আমাৰ মাজত আজিও আছে। এইবিলাক ভাগৱতে লিখি থৈ যোৱা কথা এনেই নহয়। নিশ্চয় এই দাপোনখন আমি এতিয়া অলপ হ'লেও দেখিবলৈ পাইছোঁ। ইয়াৰ পাছত কি কৈছে শুনি